অসমীয়া ভাষাত নিলিখা বেনাৰত ক'লা ৰং সানি বিপদত পৰিছে 21 সংগঠনৰ নেতা। আৰক্ষীয়ে বন চাইন কৰিবলৈ কৰিলে তলব। বিপৰীতে নাচুৰবান্দা 21 সংগঠনৰ নেতৃত্ব। গোলাঘাট আৰক্ষীক ৰুজু হোৱা গোচৰ উঠাই ল'বলৈ দাবী। অন্যথা এই অভিযান ক্ষিপ্ৰতৰ কৰি তোলাৰ হুংকাৰ। সামান্য খোলা চিয়াহী লগাওঁতে আমাৰ ওপৰত আমাৰ 5জন সংগ্ৰামী সতীৰ্থ আৰু 21 আমাৰ যৌথ মঞ্চৰ 21জনীয়া এটা হ'বলৈ মানে কেছ ৰুজু কৰিছে। ইয়াৰ পৰা আমি এইটো ক'ব বিচাৰিছোঁ যে আমি সেই অসমীয়া ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থত আমি সেই দল সংগঠনবিলাক যিটো আমি ত্যাগ বা স্বাভিমানৰ কাৰণে আমি এই জাতীয় সত্তাটো বজাই ৰাখিবৰ কাৰণে আমি আন্দোলন কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ, যদি অসমীয়া জাতিটোৰ সত্তাটো জীয়াই ৰাখিব বিচাৰিছে আমি কি ভুল কৰিছোঁ? আমাৰ সেই হটিঙত খোলা চিয়াহী লগাৰ কাৰণে আমাৰ ভুলটো ক'ত? আপোনাক আমি ইয়াৰ পৰা চিধা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে অসমীয়া ভাষাটো আমি জীয়াই ৰখাৰ স্বাৰ্থত আমি এইবিলাক কৰিবলৈ আমাৰ কি অপৰাধ? ইয়াৰ পৰাই আমি সেইকাৰণে আমি গোলাঘাট প্ৰশাসনে পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ, যদি এই কেছটো আমাৰ কেছটো ৰুজু কৰিছে, অনলি 24 ঘণ্টাৰ ভিতৰত এই কেছটো ৰুজু উঠাই নলয়, আমাৰ ওপৰত যিখিনি কেছ জাপি দিছে যদি উঠাই নলয়, অনাগত দিনত যোৱাকালি আমি সামান্য খোলা চিয়াহী লগাইছোঁ, অহা কালিৰ পৰা নহ'লে বাল্টিকে আমি কোলা চিয়াহী লগাবলৈ বাধ্য হ'ম। আৰু ইয়াত যদি তাৰ কিবা অপ্ৰীতিকৰ যোগে সৃষ্টি হয় কিবা হয়, কিন্তু ইয়াত আমি আমাৰ 21টা দল সংগঠন আমাৰ জড়িত জগৰীয়া নহয়, গোলাঘাট প্ৰশাসনে গোলাঘাট আৰক্ষীখন জড়িত হয় বুলি আমি ইয়াত প্ৰচাৰ মাধ্যমৰ জৰিয়তে আপোনালোকে আমাক অৱগত কৰিম। হয়, যোৱা 29 আগষ্টৰ দিনা গোলাঘাট নগৰৰ বিভিন্ন দোকান পোহাৰত অসমীয়াত নিলিখা তথা হিন্দী আৰু ইংৰাজীত লিখা বেনাৰ বা হোৰ্ডিঙত ক'লা ৰং সানিছিল 21 সংগঠনৰ যৌথ মঞ্চই। তাৰ পাছতেই সেই সংগঠন কেইটাৰ ওপৰত হেনচকু পৰিল গোলাঘাট আৰক্ষী আৰু প্ৰশাসনৰ। বেনাৰত ক'লা ৰং সনা সংগঠনৰ নেতৃত্বলৈ বন চাইন কৰিবলৈ প্ৰেৰণ কৰা হ'ল জাননী। গোলাঘাটত শেষৰখন দোকানলৈকে অসমীয়াৰ নাম ফলক নলগোৱালৈকে সংগ্ৰাম অব্যাহত থকাৰ লগতে আৰক্ষীয়ে যিমানেই গোচৰ তৰি থাকক, অসমীয়া ভাষাৰ সপক্ষে যি সংগ্ৰাম সেয়া অব্যাহত থাকিব বুলি মন্তব্য কৰে যৌথ মঞ্চৰ নেতৃত্বই। প্ৰত্যেকজন অসমীয়াই হওক অনা অসমীয়াই হওক ব্যৱসায় প্ৰতিষ্ঠানৰ বেনাৰ হোৰ্ডিংবিলাকত অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰিব লাগিব আৰু আমি 72 ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ। কিন্তু আমাৰ দাবীৰ প্ৰতি সন্মান নজনাই তেওঁলোকে আমাক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নিদিলে। আৰু জিলা আয়ুক্তগৰাকীয়েও যেনেধৰণে বিষয়টোক লৈ পেলাই তৎপৰ হ'ব লাগিছিলে তৎপৰ হোৱা আমাৰ দেখা নাপালোঁ। এইবাবে আমি যোৱাকালি 21টা সংগঠনৰ কৰ্মকৰ্তাসকলে গোলাঘাটত যিসমূহ অসমীয়া ভাষাটো লিখিবলৈ লাজ কৰা একাংশ অসাধু ব্যৱসায় আছে তেওঁলোকৰ দোকানত গৈ আমাৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ যে আমি সেই যিবিলাক ইংৰাজীত ডাঙৰকৈ লিখি দিছে অসমীয়া ভাষাটো নাই য'ত, তাত আমি ক'লা চিয়াহী লগাবলৈ চেষ্টা কৰিছিলোঁ। আটাইতকৈ পৰিতাপৰ বিষয়টো হ'ল যে গোলাঘাটৰ প্ৰশাসনে এই কাৰ্যসূচীটো কৰাৰ বাবে আমাৰ পাঁচজন সংগ্ৰামী সতীৰ্থৰ ওপৰত এটা কেছ ৰুজু কৰিছে নিজাববীয়াকৈ আৰক্ষীয়ে। আমাৰ টাইপাৰ শোভন কোঁৱৰ ডাঙৰীয়া, কেন্দ্ৰীয় সম্পাদক জাতীয় সংগ্ৰামী সেনাৰ মানৱ গগৈ ডাঙৰীয়া, যুৱ পৰিষদৰ ৰাজীৱ লস্কৰ আৰু খিলঞ্জীয়া আমচুৰ ইছাদ হুছেইন আৰু মই নিপন গগৈ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মোৰ ওপৰতো তেওঁলোকে কেছ ৰুজু কৰিছে বুলি আমি জানিব পাইছোঁ। আৰু বিভিন্ন সংগঠনৰ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থকা সংগ্ৰামী সতীৰ্থসকলে পুলিচে ফোন নাম্বাৰ লৈ তেওঁলোকলৈ ফোন কৰিছে যে তোমালোকৰ ঘৰ ক'ত, তোমালোকৰ দেউতাৰ নাম কি। আচলতে আমি প্ৰশাসনক এটা কথা পোনপটীয়াকৈ প্ৰশ্ন সুধিব বিচাৰোঁ যে আমি মুখৰ ভাষাটো ৰক্ষাৰ বাবে যিখন সংগ্ৰাম চলাইছোঁ, খিলঞ্জীয়া জাতিটোৰ আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে আমাৰ অসমীয়া ভাষাটো। আমাৰ ভাষাটো যদি হেৰাই যায় আমি জাতিটো এদিন হেৰাই যাম। সেইবাবে আমি ভাষাটো ৰক্ষা কৰিবলৈ যাওঁতে যদি আমাক আৰক্ষীয়ে এনেধৰণে গোচৰ ৰুজু কৰি আমাক ডমিনেট কৰিব বিচাৰে, আমি এটা কথা স্পষ্টভাৱে অসম আৰক্ষী বা গোলাঘাট প্ৰশাসনক প্ৰত্যাহ্বান স্বৰূপে আমি ক'ব বিচাৰিছোঁ যে আপুনি যিমানেই কেছ ৰুজু নকৰক আমাৰ এই ভাষাৰ সংগ্ৰামখন চলি থাকিব। আজি আমি অকণমান ক'লা চিয়াহী সানিছোঁ কোনোবা এটা আখৰত, কিন্তু আমাৰ কেছসমূহ যদি প্ৰশাসনে যদি নিজেই যিধৰণে তেওঁলোকে ৰুজু কৰিছে আমাৰ কেছসমূহ যদি উঠাই নলয়, আমি কিন্তু পৰৱৰ্তী সময়ত বাল্টিয়ে ৰং সানিবলৈ সেই হোৰ্ডিং পোষ্টাৰবিলাকত আমি প্ৰস্তুত আছোঁ। আমাৰ ওপৰত যেতিয়া এনেকৈ ধৰণে কেছ ৰুজু কৰিব এই কথা কোনো কাৰণে মানি লোৱা নহ'ব। ইতিমধ্যে উপৰোক্ত বক্তাই কৈ গৈছে যে যোৱাকালি হোৱা এটা সংগ্ৰাম
আচলতে এই সংগ্ৰাম অকল মুচি দিয়া সংগ্ৰাম নহয়, এই সংগ্ৰামখন হৈছে অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, য'ত জয় এখন লিখিব দিয়া হৈছে, অসমীয়া ভাষা লিখিব দিয়া হৈছে, অসমীয়া ভাষা ক'বলৈ দিয়া হৈছে। ইয়াৰ যোগেদি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে যিসমূহ অসমীয়া, আমি যোৱাকালি যাওঁতে দেখা পাইছোঁ যে বহু অসমীয়া ব্যক্তিয়েও কিন্তু নিজৰ ফলকসমূহ অসমীয়াত লিখা নাই। তো আমাৰ লাজ লাগিব লাগিছিলে নিজে অসমীয়া হিচাপে সগৌৰৱে ক'ব লাগে জয় অসম, সগৌৰৱে নিজৰ নাম লিখিব লাগে, তাত কি প্ৰশ্ন আছে? আৰু আমি ক'ব বিচাৰিছোঁ ইয়াত অনা অসমীয়া বিপক্ষে যিসকলে ইয়াত আহি কাম কৰিছে, তেওঁলোকে নিজৰ ভাষাটো ইয়াত আগবঢ়াই নিছে, নিজৰ ইয়াত কাম কৰি তেওঁলোকে মুনাফা লাভ কৰি আছে, কিন্তু আমাৰ ভাষাটোক তেওঁলোকে সমালোচনা কৰিব, আমাৰ ভাষাটো নিশিকিব, তেনে ক্ষেত্ৰত কিন্তু আমি কোনো কাণ্ডৰ হৈ থাকিম। আমাৰ ভাষা ইয়াত লিখিবই লাগিব, প্ৰত্যেকটো ব্যৱসায় প্ৰতিষ্ঠানত লিখিব লাগিব। অৱশ্যে গোলাঘাটৰ বিভিন্ন বিপণীত শুকুৰবাৰৰ দিনটোৰ পৰা ইতিমধ্যে অসমীয়া ভাষাত বেনাৰ লিখাৰ লগতে জয় আই অসম লিখাও পৰিলক্ষিত হৈছে। গোলাঘাটৰ পৰা উত্তম শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।